কংগ্ৰেছ দলটোৱে দুৰ্নীতি কৰিছে কিন্তু হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতি কৰা নাই বুলি ক'লে আপুনি বিশ্বাস কৰিবনে বাৰু কথাবিলাক এনেকুৱাই হৈ আছে তেওঁলোকে একদম বিৰাট ফুটনি মাৰি আছে কংগ্ৰেছে একো নকৰিলে তেওঁলোকে যোৱা 10 বছৰত মোদীজীহে সব কৰিলে কিন্তু আপোনালোকে চাওকচোন এই ভোট দিবলৈ যে কেন্দ্ৰবিলাকত যে আপুনি গৈছে প্ৰতিটো ভোট কেন্দ্ৰ এলপি স্কুলবিলাকত যে অনুষ্ঠিত হৈ আছে বা হাই স্কুলবিলাকত এমভি স্কুলবিলাকত প্ৰত্যেকখন এলপি স্কুল এমভি স্কুল আৰু হাই স্কুল কংগ্ৰেছৰ দিনত প্ৰতিষ্ঠা কৰা আৰু সেই কংগ্ৰেছৰ দিনত প্ৰতিষ্ঠা কৰা এলপি স্কুল এমভি স্কুল আৰু হাই স্কুলতেই আপুনি বিজেপিক ভোট দিবলৈ গৈ আছে বিজেপিয়ে প্ৰথম মাৰটো তাতেই খাইছে তেওঁলোকক 400ৰ ওপৰত সিট লাগে কিয় লাগে সংবিধান সলনি কৰে কিহৰ কাৰণে এসটি এসসি আৰু ওবিসি বিলাকক তেওঁলোকে যিবিলাক সুবিধা লাভ কৰি আছে শিক্ষাত চাকৰি বাকৰিত এইবিলাক তেওঁলোকে সহ্য কৰিব পৰা নাই কাটি দিয়ে সেইকাৰণে মই পুনৰবাৰ কৈছো কোচ ৰাজবংশী লোকসকলক ৰাভা বড়ো মিচিং কাৰ্বি ডিমাছা এই সকলো লোকক কৈছো আপোনালোকে অন্তত এই ভিডিঅটো স্প্ৰেড কৰি দিয়ক যে আপোনালোকে সকলোৱে সজাগ আৰু সচেতন হওক আপোনালোকে বিজেপিক ভোট দি নিজৰ ভৰিত নিজে কুঠাৰ মাৰি নলব যিসকল এসসি এসটি আৰু ওবিসি আছে এই সকলক এই মোদী চৰকাৰে দেখিব নোৱাৰে আৰু তেওঁলোকে আচলতে এই দলিত আদিবাসী এই লোকসকলক দেখিব নোৱাৰে